মই চয়নিকা বৰা পুব মাজুলী মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী আৰু লগতে পুব মাজুলী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোটৰ এগৰাকী সদস্যা। মই আজি আপোনালোকৰ মাজলৈ কৰোনা ভাইৰাছ কি আৰু ইয়াৰ পৰা কেনেদৰে নিৰাময় পাব পাৰি তাৰ ওপৰত দুআষাৰমান ক'বলৈ ওলাইছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে যে চায়। নভেল কৰোনা ভাইৰাছৰ আন এটা নাম হৈছে ক'ভিড-19। চীনৰ ইউহান চহৰত উপস্থিত হোৱা এই ভাইৰাছবিধ এবিধ বিষাক্ত ভাইৰাছ। ই ব্যক্তিৰ পৰা ব্যক্তিলৈ বিয়পে। ই কোনো বেক্টেৰিয়া নহয়, ই এবিধ ভাইৰাছ। সেয়েহে বিশ্বৰ কোনেও ইয়াৰ পৰা নিৰাময় পাবৰ কাৰণে দৰৱ তথা ভেকচিন উলিয়াব পৰা নাই। সেয়েহে আমি নিজেই নিজৰ সাৱধানতা লোৱাটো উচিত যাতে আমি এই কৰোনা ভাইৰাছৰ পৰা নিৰাময় পাব পাৰোঁ। বহুতো ডক্তৰ তথা চাইণ্টিষ্টে কোৱা মতে কৰোনা ভাইৰাছে দুৰ্বল মানুহক সহজতে আক্ৰমণ কৰে। সেয়েহে আমি নিতৌ সেউজীয়া শাক-পাচলি তথা সুস্বাদু খাদ্য খোৱাটো অতি প্ৰয়োজনীয় যাতে আমি আমাৰ নিজৰ শৰীৰটো ষ্ট্ৰং কৰি ৰাখিব পাৰোঁ। বাহিৰলৈ যাওঁতে মাস্ক পৰিধান কৰিব। মাস্ক পৰিধান কৰাৰ সময়ত এটা কথা লক্ষ্য ৰাখিব যাতে নিজৰ হাতখন মুখলৈ গৈ নাথাকে। সঘনাই হাত ধোৱা অভ্যাস গঢ়ি তোলক। হাত ধোৱা পদ্ধতিটো ইউটিউব চেনেলত গ'লে বিভিন্নজনে এৱাৰনেছ দিয়া দেখা পাব। ময়ো দি থৈছোঁ ইউটিউব চেনেলতে হাত ধোৱা পদ্ধতিটো দেখা পাব। বহুতে হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰে। হয়, হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰিব পাৰে। হেণ্ড চেনিটাইজাৰত এলকহল থাকে আৰু আমি সকলোৱে জানো এলকহলৰ পৰা জুই লাগিব পাৰে। সেয়েহে হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ লগে লগে আমি জুইৰ ওচৰলৈ যাব নালাগে। সেয়েহে হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো কিছু সাৱধানতা ল'ব লাগিব। জ্বৰ, মূৰৰ বিষ, কাহ, পানী লগা এই ধৰণৰ লক্ষণসমূহ দেখিলে ততালিকে চিকিৎসকৰ পৰামৰ্শ লওক। হাঁচিয়াওঁতে বা কাহোঁতে চফা কাপোৰেৰে নিজৰ মুখখন ঢাকি ৰাখক। নিজকে চাফা কৰি ৰখাৰ লগতে ঘৰৰ চৌপাশো চাফা কৰি ৰাখক যাতে কৰোনা ভাইৰাছে আমাক কোনো ফালৰ পৰা আক্ৰমণ কৰিব নোৱাৰে। কৰোনা ভাইৰাছৰ 4টা ফেজৰ বিষয়ে আপোনালোকক ক'বলৈ ওলাইছোঁ। সেই 4টা ফেজ হ'ল ফেজ নম্বৰ 1, যিসকল লোক বিদেশলৈ গৈছিল আৰু বিদেশৰ পৰা ঘূৰি আহি পজিটিভ কেছ ধৰা পৰিছে সেইসকল লোকক ফেজ 1ত ৰখা হৈছে। ফেজ 2, যিসকল লোক পজিটিভ কেছ ধৰা পৰাৰ পিছত ভাৰতবৰ্ষৰ অন্য লোকলৈও বিয়পি পৰিছে সেই ভাইৰাছটো সেইসকল লোকক ফেজ 2ত ধৰা হৈছে। ফেজ 3, যিসকল লোক বিদেশলৈ যোৱা নাই ভাৰতবৰ্ষতে লোকেলি ইজনৰ পৰা সিজনলৈ ভাইৰাছটো বিয়পি পৰিছে সেইসকলক ফেজ 3ত ধৰা হৈছে। ফেজ 4, সমগ্ৰ ভাৰততে ভাইৰাছটো বিয়পি পৰাকে ফেজ 4 বুলি কোৱা হৈছে। বৰ্তমান আমাৰ ভাৰতবৰ্ষ ফেজ 3ত আছে। যদি আমি নিজে সাৱধানতা নহওঁ বা সেই নিৰাময় পাবৰ কাৰণে পদক্ষেপখিনি গ্ৰহণ নকৰোঁ তেতিয়া আমাৰ ভাৰতবৰ্ষখন ফেজ 4ত পাবলৈ বেছি দিন নালাগে। শেষত মই এটাই ক'ব বিচাৰোঁ, যেনেদৰে কৰোনা ভাইৰাছে এডাল চেইনৰ সৃষ্টি কৰিছে ঠিক তেনেদৰে আপোনালোকেও এডাল এৱাৰনেছৰ চেইন সৃষ্টি কৰক। যিহেতু আজিকালি প্ৰায়বিলাক মানুহেই ছ'চিয়েল মিডিয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। গতিকে ঘৰতে থাকি হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম আদিৰ লগত সংগতি ৰাখি এৱাৰনেছ চাই নিজে সুৰক্ষিত থাকক আৰু লগতে ওচৰ পাজৰ সকলোকে সুৰক্ষিত কৰি ৰাখক। ধন্যবাদ।